হেল্ল' এভৰিৱান, ইকুইবাত ছায়েন্সৰ এই প্লেটফৰ্মলৈ মই প্ৰাঞ্জলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ নিটৰ কিছুমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, যিটো আমি অলৰেডি কিছুমান আমাৰ ভিডিঅ' মানে আপলোড হৈছে। আপোনালোকে নিশ্চয় আমাৰ চেনেলত দেখা পাইছে যে মানে অলৰেডি দুটাকৈ ভিডিঅ' আমি আমাৰ চেনেলত আপলোড কৰিছোঁৱে। গতিকে এই মানে তাৰে চিৰিজ হিচাপে আমি এই মানে ভিডিঅ'সমূহ লৈ আহিছোঁ, যাতে কাৰণ নিটৰ পৰীক্ষা আহি আছে, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পিছতে কি হয়, নিটৰ পৰীক্ষা হয়। গতিকে যাতে আপোনালোকৰ প্ৰিপাৰেশ্যনটো ঠিক ঠাক থাকে বা আপোনালোকে যাতে গম পায় যে আপোনালোকে নিজে কিমানখিনি লেভেলত আছে, সেইটো মানে জনাৰ কাৰণে প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যনবিলাক আলোচনা কৰাটো বৰ দৰকাৰ। যদি প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যন আপোনালোকে আলোচনা নকৰে বা আপোনালোকে মানে যদি প্ৰেক্টিচ নকৰে, তেতিয়াহ'লে আপোনালোকে গম নাপাব আপোনালোকৰ লেভেলটো কিমানখিনি আছে। গতিকে আহকচোন আমি আজি কিছুমান প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যন আলোচনা কৰোঁ। আজি এই কুৱেশ্যনখিনি মই মেইনলি আপোনাৰ যি ইভলিউশ্যন চেপ্টাৰ আছে, এই ইভলিউশ্যন নামৰ চেপ্টাৰটোৰ ওপৰত লৈ আহিছোঁ হা। গতিকে আমি চেপ্টাৰ ৱাইজ ডিছকাছ কৰি আছোঁ, তেতিয়া আমাৰ সহজ হয়। গতিকে আজি আমি এই যিটো ইভলিউশ্যন নামৰ চেপ্টাৰ আছে, সেইটোৰ ওপৰত আমি মেইনলি ডিছকাশ্যন কৰিম। গতিকে ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে চাওকচোন। হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইভলিউশ্যন? যে এই ইভলিউশ্যনৰ পিতৃ বুলি কাক কোৱা হয়, বা মানে এই ইভলিউশ্যন বিষয়টো মানে কোনে মানে বিশেষকৈ মানে আৰম্ভ কৰিছিল, বা কোনে মানে আহ, যাক আমি ফাদাৰ অফ ইভলিউশ্যন বুলি ক'ব পাৰোঁ আমি। গতিকে অপশ্যন আছে কি, যে গ্ৰেগৰ মেণ্ডেল, চাৰ্লছ ডাৰউইন, জিন বাপ্টিষ্ট লেমাৰ্ক এণ্ড আলফাৰ্ড ৱেলেছ। গতিকে আপোনালোকে যদি সামান্য মানে NCERT পঢ়িছে, ডাইৰেক্ট গম পোৱা যায় কি, যে আমাৰ অপশ্যন ডিটো ডাইৰেক্ট নহয়। আমি ডাইৰেক্ট গম পাওঁ অপশ্যন ডি নহয়। তাৰপিছত লেমাৰ্কেও নহয়, কাৰণ লেমাৰ্কৰ থিয়ৰিটো আছিল কি, লেমাৰ্কিজিম। গতিকে এই দুটা অপশ্যনত আপোনালোকৰ কি হ'ব পাৰে, কনফিউজ লাগিব পাৰে, যে গ্ৰেগৰ জোহান মেণ্ডেল হ'ব নে একচুৱেলি তেখেতৰ নাম আছিল কি, গ্ৰেগৰ জোহান মেণ্ডেল। মেণ্ডেল বুলিয়ে কওঁ বা গ্ৰেগৰ মেণ্ডেল বুলিয়ে কওঁ, সেইটো কথা নাই। আৰু চাৰ্লছ ডাৰউইন, যে কাৰণ এই দুটা নামক লৈ অকণমান কনফিউজ লাগে, কাৰণ মেণ্ডেলেও এই ধৰণৰ বস্তু ষ্টাডি কৰিছিল বা ডাৰউইনেও চেম ধৰণৰ বস্তু ষ্টাডি কৰিছিল। আৰু এই দুজন ব্যক্তিৰ নাম আমাৰ চেম চেপ্টাৰ, অৰ্থাৎ যিটো প্ৰিন্সিপাল অফ ইনহেৰিটেন্স চেপ্টাৰ আছে তাতে আছে। গতিকে কনফিউজ লাগিব পাৰে, কিন্তু আমাৰ এনচাৰটো কি হ'ব আমাৰ, যে চাৰ্লছ ডাৰউইন। কাৰণ কিয়, যে ডাৰউইনে মেইনলি কি কৰিছিল, ইভলিউশ্যন সম্পৰ্কে আমাক বুজাইছিল। গ্ৰেগৰ জোহান মেণ্ডেলে আমাক কি কৈছিল, যে মেণ্ডেলিজিম বা আমাৰ যি জেনেটিক্স আছে, এই জেনেটিক্সৰ বিষয়ে আমাক মেইনলি কোনে আমাক আলোচনা কৰিছিল, এই মেণ্ডেলে। গতিকে আমাৰ এনচাৰটো মেণ্ডেল নহয়, যে আমাৰ কি হ'ব এনচাৰটো আমাৰ, যে চাৰ্লছ ডাৰউইন। গতিকে এইবিলাক একচুৱেলি ফেক্ট বেছড কুৱেশ্যন হয়, ইয়াত দিয়া আছে বাৰু এইটো চাৰ্লছ ডাৰউইন। ইয়াত এক্সপ্লেনেশ্যনখিনি অকণমান সৰুকে দিয়া আছে বাৰু, আপোনালোকে হয়তো মানে ভিডিঅ'ত চিনি নাপাব পাৰে। PDF টো পাই যাব আপোনালোকে, তাত মানে গম পাব। মই সেইকাৰণে এনচাৰটো ডিছকাছ কৰি দিছোঁ। বেলেগ বেলেগ বিশেষ একো লিখা নাই, মই যিখিনি কথা কৈছোঁ সেইখিনি লিখা আছে। চাৰ্লছ ডাৰউইন ইজ ক্ৰেডিটেড উইথ ফৰ্মুলেটিং দ্য থিয়ৰী অফ নেচাৰেল চিলেকশ্যন, হুইচ ইজ এ কৰ্নাৰষ্টন অফ ইভলিউশ্যনাৰী বায়'লজি। গতিকে ডাৰউইনৰ এটা কি আছিল, ইম্পৰ্টেণ্ট যিটো থিয়ৰী বা আপোনাৰ মানে কি ইম্পৰ্টেণ্ট এটা মতবাদ আছিল, সেইটো আছিল কি আপোনাৰ নেচাৰেল চিলেকশ্যন। নেক্সট কুৱেশ্যনটো চাওঁ আমি। নেক্সট কুৱেশ্যনটো আছে কি, হুইচ অফ দ্য ফলোয়িং ইজ এ মেকানিজিম ফৰ ইভলিউশ্যন? যে তলত দিয়া কোনটো এটা ইভলিউশ্যন, হা, এই ইভলিউশ্যনৰ মেকানিজিম মানে হ'ব পাৰে। এই যি ইভলিউশ্যন হয়, যিটো এই ইভলিউশ্যনৰ মেকানিজিম তলৰ কোনটো হ'ব পাৰে। কি কি অপশ্যন দিয়া আছে চাওক। আৰ্টিফিচিয়েল চিলেকশ্যন, হা, নেচাৰেল চিলেকশ্যন, জেনেটিক ড্ৰিফ্ট আৰু অল অফ দ্য এবভ। যে এতিয়া মানে চিম্পল ভাৱে ক'ব গ'লে কি কি ধৰণে মানে আপোনাৰ এই ইভলিউশ্যন হ'ব পাৰে, ইভলিউশ্যন কি কি মানে ৰাস্তাৰে হ'ব পাৰে, আমাক একচুৱেলি সেইটো বস্তু সুধিছে। চাওক, ইয়াত আৰ্টিফিচিয়েল চিলেকশ্যন থ্ৰুদিও হ'ব পাৰে। অবভিয়াছলি আমিও যদি আমি সেনেকা এটা প্ৰচেছৰ থ্ৰুদি আমি কৰাব খোজো, আমি কি কৰিব পাৰোঁ, আমি কৰাব পাৰিম। নেচাৰেল চিলেকশ্যনটো অবভিয়াছলি হয়ে আপোনাৰ, হয় নহয়? গতিকে নেচাৰেল চিলেকশ্যন হয়, জেনেটিক ড্ৰিফ্টটো হয়। গতিকে কি হ'ব এইটো একচুৱেলি, গতিকে দুটা হৈয়ে গ'ল। আমি যদি আৰ্টিফিচিয়েল চিলেকশ্যনটো আমি গমো নাপাওঁ, আমি কি গম পাম, যে এনচাৰ আমাৰ কি হ'ব, আপোনাৰ এনচাৰ ডি হ'ব আমাৰ। কাৰণ all this mechanism can lead to change in allele frequency in population and contribute to evolution. কি হ'ব পাৰে, এই গোটেই প্ৰচেছ কেইটা কি কৰিব পাৰে, আমাৰ যিটো ইভলিউশ্যন প্ৰচেছ, যিটো বিৱৰ্তন প্ৰচেছ, যিটো ক্ৰম বিৱৰ্তন বুলি কোৱা হয় অসমীয়াত, এই ক্ৰম বিৱৰ্তনত অৰিহণা যোগাব পাৰে। নেক্সট কুৱেশ্যন কি আছে চাওক, দ্য কনচেপ্ট অফ সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট ইজ এছ'চিয়েটেড উইথ হুইচ থিয়ৰী? গতিকে এই যিটো আপোনাৰ কি আছে, এই যিটো এটা খুব ফেমাছ টাৰ্ম হয়, এইটো অকল বায়'লজি বুলি নহয়, বিভিন্ন ধৰণৰ মানে ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।
সার্ভাইভেল ফর ফিটেস্ট এই যিটো মানে টার্ম আছে বা এই যিটো কনসেপ্ট আছে এই কনসেপ্টটো একচুৱেলি আমাৰ কোনটো থিয়ৰিৰ লগত জড়িত হয় এতিয়া থিয়ৰি কেইটা চাওক ইয়াত কি কি দিয়া আছে দ্য থিয়ৰি অফ ইনহেৰিটেন্স দ্য থিয়ৰি অফ নেচাৰেল সিলেকশন দ্য থিয়ৰি অফ মিউটেশন দ্য থিয়ৰি অফ একুয়াৰ্ড ক্যাৰেক্টাৰিষ্টিক্স গতিকে ডাইৰেক্ট মানে হয়তো আপোনালোকে এই থিয়ৰি কেইটাৰ নাম হয়তো বহুত কেইটা থিয়ৰি আপোনালোকৰ নাম ডাইৰেক্টলি নাইয়ে শুনা যে মানে থিয়ৰি অফ একুয়াৰ্ড ক্যাৰেক্টাৰ্স বুলি হয়তো ডাইৰেক্ট বহুতে থিয়ৰি আপোনালোকে কিতাপত নুশুনিব পাৰে বা থিয়ৰি অফ মিউটেশন ডাইৰেক্ট নুশুনিব পাৰে আপোনাৰ কিন্তু আছে বাৰু হয়তো এইটো শুনিছে দ্য থিয়ৰি অফ ইনহেৰিটেন্স কাৰণ আমাৰ প্ৰিন্সিপাল অফ ইনহেৰিটেন্স নামৰ যিটো ক্লাছ 12 চেপ্টাৰ আছে এই চেপ্টাৰটো আমাৰ থিয়ৰি অফ ইনহেৰিটেন্সৰ বিষয়ে দিয়া আছে গতিকে এইটো নিশ্চয় আপোনালোকে শুনিব পাৰে গতিকে এইটো একদম চিম্পল কুৱেশ্যন একচুৱেলি এইটো কোনে দিছিল এই সাৰ্ভাইভেল ফৰ ফিটেষ্ট নামৰ যিটো আমাৰ থিয়ৰি আছিল বা সৰি মানে এই যিটো কনচেপ্ট আমাক এইটো দিছিল কোনে ডাৰউইনে সাৰ্ভাইভেল ফৰ ফিটেষ্ট আমাক কনচেপ্টটো কোনে দিছিল আমাৰ ডাৰউইনে হয় নে নহয় ডাৰউইন গতিকে এই ডাৰউইনৰ যিটো থিয়ৰি আছিল সেই থিয়ৰিটোৰ নাম কি আছিল আপোনাৰ দ্য নেচাৰেল থিয়ৰি অফ নেচাৰেল সিলেকশন গতিকে এই যি থিয়ৰি অফ নেচাৰেল সিলেকশন আছে এই থিয়ৰিটোৰ মানে ডাৰউইনে কি কৈছিল যে সাৰ্ভাইভেল ফৰ ফিটেষ্ট নামৰ এই কথাষাৰ কৈছিল যে আৰু কি বুলি একেলগে কৈ দিছো একচুৱেলি এই যিটো মানে ফিটেষ্ট টাৰ্ম আছে এই ফিটেষ্ট টাৰ্মটো একচুৱেলি ইয়াত আপোনাৰ যিটো ডাৰউইনে যিটো থিয়ৰি দিছিল তাত ফিটেষ্ট মানে মিনটো আমাৰ যিটো মানে আমি ফিট বুলি বুজো যে হেল্ডি কিবা কিবি এইবিলাক বুজো ইয়াত একচুৱেলি সেইটো কোৱা নাই ইয়াত একচুৱেলি আপোনাৰ মানে ৰিপ্ৰডাক্টিভ ফিটনেছৰ কথাহে একচুৱেলি কোৱা হৈছে আপোনাৰ গতিকে ইয়াৰ কেঞ্চাৰ হ'ব কি দ্য থিয়ৰি অফ নেচাৰেল সিলেকশন গতিকে দিয়া আছে চাওক এনচাৰ দ্য থিয়ৰি অফ নেচাৰেল সিলেকশন দ্য সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট describe how individual best adapted to their environment tend to survive and reproduce এটা এই থিয়ৰি অফ নেচাৰেল সিলেকশন একচুৱেলি কি কয় যে চাওক আপুনি মানে এটা চিম্পল এক্সাম্পল লওক সাপোজ আপোনাৰ ঘৰৰ পৰা আপোনাক মই বহুত দূৰত লৈ গলো লৈ যায় কিবা এটা ঠাইত মানে ৰাখি দিলো তাত সেই পৰিৱেশৰ লগত আপুনি খাপ খাই পেলাই সেই পৰিৱেশৰ লগত কেনেকে আপুনি এডজাষ্ট হৈ পেলাই নিজক সাৰ্ভাইভ কৰে আৰু মানে পৰৱৰ্তী সময়ত আপোনাৰ মানে পৰৱৰ্তী প্ৰজন্ম আপুনি কিদৰে আগবঢ়াব পাৰে এই যিটো প্ৰক্ৰিয়া তাক কয় কি আপোনাৰ যে থিয়ৰি অফ নেচাৰেল সিলেকশন এই মানে অলপ সাৰ্ভাইভেল ফৰ ফিটেষ্ট গতিকে এই প্ৰচেছটো যোনে সাৰ্ভাইভ কৰিব পাৰিব যোনে ফিটেষ্ট হ'ব সিহে কি কৰিব পাৰিব নেক্সট জেনেৰেশ্যনলৈ কি কৰিব পাৰিব সাৰ্ভাইভ কৰিব পাৰিব নেক্সট কুৱেশ্যনটো কি আছে চাওক which of the following provides evidence for evolution তলত দিয়া এই অপশ্যনসমূহৰ ভিতৰত কোনটোৱে আমাক কি কৰে যে ইভলিউশ্যনৰ আমাক এভিডেন্স মানে প্ৰমাণ মানে প্ৰভাইড কৰে বা আমাক মানে এই যি বিৱৰ্তন ক্ৰম বিৱৰ্তনৰ সাক্ষ্য প্ৰভাইড কৰে মানে আমাক দিয়ে যে আমি এইকেইটা বস্তু চাই পেলাই আমি কি ক'ব পাৰো আমি ক'ব পাৰো যে কি হয় যে এইটো আমাৰ মানে কি হ'ব ইয়াত থ্ৰুদি কি হ'ব আমাৰ যে ইভলিউশ্যনটো হ'ব গতিকে চাওক অপশ্যন চাওক যে ফসিল ৰেকৰ্ড মানে আমাৰ কি আমি জীৱাশ্ম যদি অধ্যয়ন কৰো জীৱাশ্ম মানে হৈছে আমি শিল বা যিবিলাক আপোনালোকে পাইছে চেডিমেণ্টাৰী ৰক্স বা গেদীয় শিল এই চেডিমেণ্টাৰী ৰক্সত আমি কি পাব আমি বিভিন্ন ধৰণৰ জীৱাশ্ম পাওঁ গতিকে এই জীৱাশ্মবিলাক অধ্যয়ন কৰি আমি যে আগতে জীৱবিলাক কেনেকুৱা আছিল এই সম্পৰ্কে আমি গম পাওঁ নে নহয় গতিকে আমাৰ এইটো কি হ'ব অপশ্যন হ'ব আপোনাৰ নেক্সট হোমোলগাছ ষ্ট্ৰাকচাৰ কি আছিল হোমোলগাছ আৰু এনালগাছ কিছুমান ষ্ট্ৰাকচাৰ আছিল আমাৰ নেক্সট কুৱেশ্যন এটা আছে তাত ভালকে মই ডিছকাশ্যন কৰিম বাৰু হোমোলগাছ আৰু এনালগাছ ষ্ট্ৰাকচাৰ বিলাকৰ পৰা আমি মানে কি গম পাওঁ যে কনভাৰ্জেন্ট ইভলিউশ্যন ডাইভাৰ্জেন্ট ইভলিউশ্যন গতিকে এইবিলাকৰ পৰা আমি কি কৰো আমি গম পাওঁ গতিকে এইটো আমাৰ কি হ'ব এইটো হ'ব গতিকে আমি যিহেতু দুটা হ'ব বুলি গম পাই গ'লো গতিকে আমাৰ এনচাৰ কি হ'ব আমাৰ অবভিয়াছলি এনচাৰ কি হ'ব আমাৰ ডি হ'ব এনচাৰ কাৰণ আমাৰ এইটো নহয় মানে এইটোও হয় গতিকে চবকেইটা হয় গতিকে আমি কি এনচাৰ দিম আমাৰ অল অফ দ্য এবভ কাৰণ আমি যিবিলাক আমাৰ জীৱাশ্ম আছে এই ফসিল ষ্টাডি কৰিও আমি কি গম পাব পাৰো যে ইভলিউশ্যন কেনেকে হৈছে বা আমাৰ কি বুলি কয় আমি হোমোলগাছ ষ্ট্ৰাকচাৰ বিলাক আমি চাই পেলাই আমি গম পাব পাৰো যে মানে কিদৰে সেই হৈছে কি বুলি কয় মানে কি ইভলিউশ্যন হৈছে DNA সিকুৱেন্স চাইও আমি কি ক'ব পাৰো আমি ক'ব পাৰো গতিকে আমাৰ এনচাৰ কি হ'ব আমাৰ যে অল অফ দ্য এবভ চাওক যে ফসিল হোমোলগাছ ষ্ট্ৰাকচাৰ এণ্ড মলিকুলাৰ বায়লজি মানে ইয়াত আপোনাৰ একচুৱেলি DNA কথা কৈছে অল অফাৰ significant evidence supporting evolution গতিকে এইসমূহ ষ্টাডি কৰি আমি যে ইভলিউশ্যন যে হৈছে আমি এই সম্পৰ্কে কি কৰিব পাৰো আলোচনা কৰিব পাৰো বা আমি বুজিব পাৰো নেক্সট কুৱেশ্যন কি আছে চাওক which of the following is an example of convergent evolution
আচ্ছা মই অকমান আগতে কৈছিলো যে কনভাৰ্জেন্ট ইভলিউচন আৰু ডাইভাৰ্জেন্ট ইভলিউচন আপোনালোকে নিশ্চয় ক্লাছ 12ৰ ইভলিউচন চেপ্টাৰটোত পাইছে। তো তাৰ এক্সাম্পল বিলাক আপোনালোকে কি কৰিব লাগিব মনত ৰাখিব লাগিব যে এনেকে ইয়াত এতিয়া মনত মানে আপোনালোকে এই প্ৰথম কথা জানিব লাগিব এই কুৱেশ্যন সলভ কৰিবৰ কাৰণে হোৱাট ইজ কনভাৰ্জেন্ট ইভলিউচন বা হোৱাট ইজ ডাইভাৰ্জেন্ট ইভলিউচন। তাৰে পিছত আপোনালোকে নেক্সট কি জানিব লাগিব যে এক্সাম্পল 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 বহুত আছে। এতিয়া গোটেইখিনি এক্সাম্পলটো আপোনালোকে মুখস্থ কৰিব নোৱাৰে। আমি এতিয়া মুখস্থ কৰিব লাগিব কোনখিনি এক্সাম্পল, যিখিনি এক্সাম্পল আমাৰ এনচিইআৰটি দিয়া আছে। এনচিইআৰটিত আপোনালোকে ক্লাছ 12ৰ এনচিইআৰটি খন যদি চাই যদি আপুনি ইভলিউচনত চেপ্টাৰটোত তাতে দেখিবলৈ পাব যে তাত বঢ়িয়াকৈ কনভাৰ্জেন্ট ইভলিউচনৰ এক্সাম্পল, ডাইভাৰ্জেন্ট ইভলিউচনৰ এক্সাম্পল ছবি সহকাৰে দিয়া আছে। গতিকে তাৰ পৰা আপোনালোকে এই বস্তুটো সলভ কৰিব লাগিব। গতিকে এইটো এটা জাষ্ট অকমান মানে মানে কি কওঁ সেই কয় মেমৰি বেছ কুৱেশ্যন হ'ব এইটো মানে। গতিকে এইটোৰ এনচাৰ হ'ব কি আপোনাৰ ফ্লিপাৰ্স অফ আপোনাৰ কি পেঙ্গুইন এণ্ড ফিঞ্চ অফ ফিছ। গতিকে এইটো ইয়াত দিয়া আছে যে কনভাৰ্জন ইভলিউচন অকাৰ when different species independently evolve similar traits often due to similar environmental pressure। চাওক এতিয়া কি হ'ল এটা এক্সাম্পল দিওঁ, ধৰি লওক যে এজন এ নামৰ মানুহ ধৰি লওক যে এটা এক্স নামৰ প্লেচৰ পৰা আহিছে হা, এজন বি নামৰ মানুহ ধৰক ৱাই নামৰ প্লেচ এটাৰ পৰা আহিছে, আৰু এই এ আৰু বি আহি পেলাই ক'ত লগ হ'ল জেড নামৰ প্লেচ এটাত লগ হ'ল বা তেওঁলোকে কি কৰিলে ইয়াত থকা আৰম্ভ কৰিলে। ধৰি লওক ইয়াত আপোনাৰ পৰিৱেশ বেলেগ আছিল, ধৰক এইটো কি আছিল আপোনাৰ বহুত গৰম পৰিৱেশ আছিল, ৱাৰ্ম আছিল, বহুত ধৰক ঠাণ্ডা জাগাত আছিল ধৰক বা ধৰি লওক এই মানুহজন ধৰি ললো এক্সটো ৰাজস্থান, এইটো ধৰি ললো আমি কি আপোনাৰ এইটো ধৰি ললো জম্মু কাশ্মীৰ। এই দুয়োজন মানুহ আহি পেলাই কি কৰিলে আমাৰ অসমত থাকিবলৈ আৰম্ভ কৰিলে। ৰাজস্থানত গৰম বেছি, এতিয়া কি বুলি কয় আমাৰ মানে জম্মু কাশ্মীৰত ঠাণ্ডা বেছি, এতিয়া আমাৰ অসমত না বহুত বেছি গৰম না বহুত বেছি ঠাণ্ডা, মানে ইয়াত এই দুটা মানে পৰিৱেশৰ কম্পেয়াৰত। গতিকে কি হ'ব এই বস্তুটোৰ এই ঠাইৰ লগত মিলিবৰ কাৰণে আমাৰ অসমত বা এই জায়গাটোত মিলিবৰ কাৰণে যদি এই দুজন মানুহে যদি কিবা আপোনাৰ বেলেগ বেলেগ আছিল মানে অৰিজিনটো, কিন্তু ছেম জায়গাত মিলিবৰ কাৰণে কি হ'ল যদি ছেম কিছুমান কেৰেক্টাৰ মানে এডপ্ট কৰে তাক আমি মানে কি কৈ দিম আমি কনভাৰ্জেন্ট ইভলিউচন। সেইটো ইয়াত কোৱা হৈছে যে কি কনভাৰ্জেন্ট ইভলিউচন অকাৰ when different species independently evolve similar trait মানে কেৰেক্টাৰ often due to similar environmental pressure। যে মানে এনভাইৰনমেন্টটো ছেম আছিল, গতিকে ছেম এনভাইৰনমেন্টত মিলিবৰ কাৰণে ছেম সেই লাগিব ন, সেই গতিকে আমি কি কৰিম আমাৰ যে ইয়াত এইটো হৈছে কনভাৰ্জেন্ট। আৰু যদি কি হয় ডাইভাৰ্জেন্ট কি হ'ব, এতিয়া ডাইভাৰ্জেন্ট কি হ'ব ইয়াৰে কোনোটাতো হ'ব আপোনাৰ ছেম অৰ্গেনিজিম আছিল আপোনাৰ, হয় নে নহয়, ছেম অৰ্গেনিজিম আছিল কিন্তু কি হ'ল আপোনাৰ বেলেগ জেগাত যাই পেলাই বেলেগ জেগাত মিলি গ'ল। এইটোৱে ধৰক আপোনাৰ যে এই মানুহজন এই দুজন মানুহ আছিল কি অসমৰ এছাম হা, এতিয়া এজন গুচি গ'ল ক'ত আপোনাৰ ধৰক দিল্লী বা ৰাজস্থানত গুচি গ'ল আপোনাৰ, হয় নে নহয়, এইটো মই লিখিলো ধৰক ৰাজস্থান। কি হ'ল এতিয়া এইজন গুচি গ'ল আপোনাৰ ক'ত আপোনাৰ জম্মু কাশ্মীৰ, জম্মু কাশ্মীৰ। এতিয়া কি হ'ব এইজনে কি হ'ব ইয়াত যাই পেলাই আপোনাৰ গৰম পৰিৱেশৰ লগত মিলিবৰ কাৰণে কি হ'ব তাৰে মানুহৰ লগত মিলি যাব, এইজনে কি হ'ব ঠাণ্ডাৰ লগত মিলিবৰ কাৰণে তাৰে মানুহৰ লগত কি হ'ব নিজক এডপ্ট কৰিব। গতিকে সেইটো হ'ব কি আপোনাৰ ডাইভাৰ্জেন্ট ইভলিউচন। অৰিজিন একে আছিল কিন্তু পৰিৱেশ বেলেগ বেলেগ হোৱাৰ কাৰণে বেলেগ বেলেগ হৈ গ'ল, আৰু যদি বেলেগ বেলেগ পৰিৱেশৰ পৰা আহি ছেম জেগাত লগ হৈ পেলাই বা ছেম এনভাইৰনমেন্টেল প্ৰেচাৰ যদি কি হয় ছেম ধৰণে ইভলভ হয়, সেইটো হ'ব কি আপোনাৰ কনভাৰ্জেন্ট ইভলিউচন। ইয়াৰে বহুখিনি এক্সাম্পল দিয়ে মানে এনচিইআৰটিত দিয়া আছে, মই গোটেইখিনি মানে আলোচনা কৰা নাই বাৰু, আপোনালোকে যিহেতু অনলি কুৱেশ্যন ডিছকাছ কৰি আছো সেই গতিকে আপোনালোকে তাত চাই ল'ব। আপোনালোকে এটা ইম্পৰ্টেণ্ট বৰ্ডৰ এক্সামৰ কাৰণেও সেইটো কনভাৰ্জেন্ট ডাইভাৰ্জেন্ট মানে যিটো ইভলিউচন টপিক আছে বহুখিনি ইম্পৰ্টেণ্ট, বহুখিনি বাৰ প্ৰশ্ন আহিছে অলৰেডি। নেক্সট কুৱেশ্যনটো চাওক। নেক্সট কুৱেশ্যনটো হৈছে কি হোৱাট ইজ দ্য প্ৰাইমাৰী চ'ৰ্চ অফ জেনেটিক ভেৰিয়েশ্যন ইন পপুলেশ্যন। যে তলত দিয়া কোনটো আমাৰ প্ৰাইমাৰী চ'ৰ্চ, চাওক প্ৰাইমাৰী চ'ৰ্চ বুলি কৈছে আমাক তলত দিয়া কোনটো আমাৰ প্ৰাইমাৰী চ'ৰ্চ হয় কিহৰ আমাৰ জেনেটিক ভেৰিয়েশ্যনৰ। গতিকে প্ৰাইমাৰী চ'ৰ্চ আৰু জেনেটিক ভেৰিয়েশ্যন। গতিকে কুৱেশ্যনটো কিছুমান কেনেকুৱা ধৰণৰ কি টাৰ্ম দিয়া থাকে সেইকেইটা শব্দ আপোনালোকে অকণমান মন কৰিব যে প্ৰাইমাৰী চ'ৰ্চ আৰু জেনেটিক ভেৰিয়েশ্যনৰ আমাৰ প্ৰাইমাৰী চ'ৰ্চ কি হয় যে জেনেটিক ড্ৰিফ্ট সম্পূৰ্ণ আপোনাৰ অকণমান বেলেগ ধৰণৰ বস্তু। আপোনাৰ জিন ফ্ল'টো আমাৰ কি হয় যে জিন ফ্ল'ৰ কাৰণেও আমাৰ কি হয় মানে জেনেটিক ভেৰিয়েশ্যন আহিব পাৰে, জেনেটিক ড্ৰিফ্টৰ কাৰণেও আহিব পাৰে, নেচাৰেল চিলেকশ্যনৰ কাৰণেও আহিব পাৰে, কিন্তু মেইনলি আমাৰ কি হ'ব আমাৰ কেঞ্চাৰটো আমাৰ কি হ'ব এনচাৰটো হ'ব আমাৰ কি মিউটেশ্যন, হয় নে নহয়। মিউটেশ্যন কি হ'ল আমাৰ যে মিউটেশ্যন একচুৱেলি কি আছিল যে যেতিয়া কিবা আমাৰ জেনেটিক্স বা আমাৰ ডিএনএ যেতিয়া কি হয়
মানে ছাডেন চেঞ্জ হয় ধৰক আমাৰ ডিএনএ ধৰি লওক আমাৰ যিবিলাক আছিল এ টি জি চি এ ধৰক এ এ পি টি জি জি তেনেকুৱা কি আছিল আমাৰ কিছুমান নিউক্লিঅটাইড সিকুৱেন্স আছিল হয় নে নহয় সাপোজ এতিয়া ইয়াত যদি যে মই ধৰি ললো যে জি ঠাইত যদি কি হয় আমাৰ ধৰক ইয়াত যদি বেলেগ এটা আহি গ'ল সাপোজ ধৰক ইয়াত চি আহি গ'ল বা ধৰক এ আহি গ'ল না কিবা মানে বেলেগ আহি গ'ল তেতিয়া কি হ'ব আমাৰ গোটেই সিকুৱেন্সটোৱে কি হ'ব চেঞ্জ হ'ব আৰু তাৰ ফলত কি হ'ব আমাৰ তাৰ যিটো এমাইনো এচিডৰ কম্পজিশন আপোনালোকে পঢ়ি মানে সিহঁত পাইছে যে কি যে ট্ৰান্সক্ৰিপশ্যন ট্ৰান্সলেশ্যন হয় নে নহয় যে এমাইনো এচিডৰ কম্পজিশনটো চেঞ্জ হ'ব আৰু এমাইনো এচিডৰ কম্পজিশন চেঞ্জ হোৱাৰ লগে লগে কি হ'ব আমাৰ গোটেই বস্তুখিনি কি হ'ব আমাৰ যে মিউটেশন হ'ব আৰু মিউটেশন হোৱাৰ লগে লগে কি হ'ব আমাৰ গোটেই বস্তুখিনি চেঞ্জ হৈ যাব গতিকে এনচাৰ কি হ'ব আমাৰ মিউটেশন নেক্সট কুৱেশ্যন কি আছে ইন ইভলিউচনাৰী টাৰ্মছ হোৱাট ডাজ ফিটনেছ ৰেফাৰ টু এইটো মই অকণমান আগত এনচাৰটো একচুৱেলি কৈয়ে দিছোঁ মানে কি হয় যে ইভলিউচনাৰী মানে যিটো আমাৰ মানে ক্ৰম বিৱৰ্তনৰ ফালেদি যদি আমি চাবলৈ যাওঁ ইয়াত ফিটনেছে কি বুজায় ইয়াত ফিটনেছ শব্দটোৱে কি বুজায় আপোনাৰ যে ইয়াত অপশ্যন দিয়া আছে যে ফিজিকেল ষ্ট্ৰেংথ যে আপোনাৰ বহুত মানে ফিজিকেলি মানে শক্তিশালী হ'ব লাগিব নেকি বয়স এজ বেছি হ'ব লাগিব নেকি ৰিপ্ৰডাক্টিভ চাকচেছ যে মানে ৰিপ্ৰডাকশ্যনৰ কেপাচিটি থাকিব লাগিব নেকি নে এডাপ্টিবিলিটি টু চেঞ্জ নে পৰিৱেশৰ লগত খাপ খাব মানে পাৰিব লাগিব এইটো হৈছে কি আমাৰ একচুৱেলি এই কুৱেশ্যনটো কিহৰ লগত জড়িত ডাৰউইনৰ যিটো নেচাৰেল থিয়ৰি অফ চিলেকশ্যন আছিল তাত এটা বস্তু কি দিয়া আছিল সাৰ্ভাইভেল ফৰ ফিটেষ্ট এই শব্দটোৰ পৰা কি কৰা হৈছে এই সাৰ্ভাইভেল ফৰ ফিটেষ্ট এই যিটো ফিটেষ্ট শব্দ আছে একচুৱেলি এই ফিটেষ্টটোৰ মানে কি একচুৱেলি সেইটো সুধিছে গতিকে এনচাৰটো হ'ব কি ইয়াৰ আপোনাৰ অকণমান আগত মই কৈ দিছো কি ৰিপ্ৰডাক্টিভ চাকচেছ গতিকে কি হ'ব ৰিপ্ৰডাক্টিভ চাকচেছ গতিকে কোনোবা এটা অৰ্গেনিজিমে যদি কোনোবা এটা ঠাইত মানে খাপ খাই পেলাই কি হ'ব পাৰে সি ৰিপ্ৰডাকশ্যন কৰিব পাৰে আমি তেতিয়া কি কৰিম তাক আপোনাৰ মানে ফিট বুলি আমি মানি ল'ম ইন কেছ অফ ইভলিউচন ইন দ্য কনটেক্স অফ ইভলিউচন ফিটনেছ ইজ ডিফাইন এজ এন অৰ্গেনিজিমছ এবিলিটি টু সাৰ্ভাইভ চাওক এবিলিটি টু সাৰ্ভাইভ reproduce and pass on its genes to the next generation গতিকে মেইনলি কি হয় যে সাৰ্ভাইভ কৰি পেলাই কি কি কৰিব লাগিব মেইনলি ৰিপ্ৰডিউচ কৰিব লাগিব ফাৰ্ষ্টটো সাৰ্ভাইভ কৰিব লাগিব তেতিয়াহে কি কৰিব পাৰিব ৰিপ্ৰডিউচ কৰিব পাৰিব সেই গতিকে কি হয় ইয়াৰ আনচাৰটো আপোনাৰ ৰিপ্ৰডাকশ্যন চাকচেছ নেক্সট কুৱেশ্যনটো চাওক কি আছে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট নেচাৰেল চিলেকশ্যন ইজ ট্ৰু গতিকে এইটো অকণমান কি হয় কুৱেশ্যনটো অকণমান মানে কমপ্লেক্স হয় কাৰণ ডাইৰেক্ট কুৱেশ্যন নহয় মানে অকণমান চেণ্টেন্স টাইপ দিয়া আছে ন অকণমান এনালাইচিছ কৰিব লাগিব আপোনালোকে যে ফাৰ্ষ্ট অপশ্যন কি দিয়া আছে চাওক ইট কেন ৰিজাল্ট ইন এডাপ্টেশ্যন it can result in adaptations in a population. It leads to change only in the genetic makeup of individuals. It is a random process. It is a mechanism that only occur in animals. So, এটা প্রথমত ইয়াত কিছুমান বস্তু এলিমিনেট কৰিব ট্ৰাই কৰক the which of the following statement true about natural selection যে আমি জানো যে natural selection গতিকে natural selection বা evolution only animals তো হ'ব নোৱাৰে গতিকে আমাৰ অপশ্যন ডিটো আমাৰ কি হ'ব অলৰেডি অনলি ইন এনিমেল গতিকে মেক্সিমাম চেণ্টেন্স চাব এই অনলি তেনেকুৱা যদি ৱাৰ্ড থাকে তেতিয়া অকণমান মানে কি হয় অলপ সাৱধান চাব মেক্সিমাম সেনেকুৱা ধৰণৰ বস্তু মানে অকণমান বহুত ক্ৰিটিকেলি দিয়া হয় গতিকে মানে ভুল হোৱা চান্স বহুত থাকে সেই বস্তুটো গতিকে অনলি বা সেইবিলাক শব্দ থাকিলে অকণমান সাৱধান হ'ব যে একদম যদি পুৰা ভালকে নাজানে যে অনলি হয়ে এইটো তেতিয়াহ'লে মানে ডাইৰেক্ট মানে সেই নকৰিব মানে কি বুলি কয় মানে ট্ৰাষ্ট নকৰিব সেই বস্তুটো ইট ইজ এ ৰেণ্ডম প্ৰচেছ আচ্ছা নেচাৰেল চিলেকশ্যনটো কি ৰেণ্ডম প্ৰচেছ নেকি আচ্ছা এইটো আমি ঠিক আছে আমি ডাইৰেক্ট ক'ব নোৱাৰো আমাৰ যদি ডাইৰেক্ট আমি গম নাপাওঁ নেক্সট কেছে ইট লিড টু চেঞ্জ অনলি ইন দ্য জেনেটিক মেকআপ অফ ইণ্ডিভিজুৱেলছ গতিকে এইটো ইয়াতো আমি এই আগৰ ট্ৰিকটো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ আমি এলিমিনেট কৰিব পাৰোঁ কি আছে যে এইটো মেকআপ অফ ইণ্ডিভিজুৱেল অনলি ইণ্ডিভিজুৱেলৰ ক্ষেত্ৰতো নহয় গতিকে আমাৰ চাওক দুটা অপশ্যন থাকিল যে চাওক অপশ্যন এ আৰু অপশ্যন চি অপশ্যন এত কি দিয়া আছে ইট কেন ৰিজাল্ট ইন এডাপ্টেশ্যনছ ইন এ পপুলেশ্যন আৰু নেক্সট কি দিয়া আছে ইট ইজ এ ৰেণ্ডম প্ৰচেছ গতিকে নেচাৰেল চিলেকশ্যন গতিকে ডাৰউইনৰ থিয়ৰিটো যদি আপোনালোকক অকণমান হ'লেও মনত আছে আপোনালোকে গম পাই যে যিকোনো এটা পৰিৱেশত খাপ খাই পেলাই ৰিপ্ৰডিউচ কৰিব পৰা যিটো প্ৰক্ৰিয়া তাক কি কোৱা হৈছে তাক কোৱা হৈছিল কি নেচাৰেল চিলেকশ্যন গতিকে ইয়াত ৰেণ্ডম প্ৰচেছটো আমাৰ আমি ক'ত মানে আমাৰ মিলে একচুৱেলি এই ৰেণ্ডম প্ৰচেছ শব্দটো আমি যদি হয়তো ইয়াত মিউটেশ্যনৰ কথা আমাক সুধিলে হয়
মিউটেশন মিউটেশন ইজ এ ৰেণ্ডম প্ৰচেছ হা যেনেকে তেনেকে হ'ব পাৰে গতিকে কোনফালে যে মানে পজিটিভ নিগেটিভ আমি বঢ়িয়াকৈ ক'ব নোৱাৰো কিন্তু নেচাৰেল চিলেকশ্যন কি হয় পৰিৱেশৰ লগত খাপ খাই পেলাই ৰিপ্ৰডিউচ কৰিব পৰা যিটো প্ৰক্ৰিয়া সেইটোৱে হয় আমাৰ গতিকে আমাৰ কি হ'ব এইটো এনচাৰ নহ'ব আমাৰ কি হ'ব অপশ্যন এ হ'ব So দিয়া আছে যে natural selection favors traits that improve survival and reproduction leading to adaptation in population over time গতিকে সময়ৰ লগত খাপ খাবলৈ যিবিলাক চৰিত্ৰ ডেভেলপ হয় হা যিবিলাক চৰিত্ৰ ডেভেলপ হয় আৰু যিবিলাক চৰিত্ৰই আমাক কি কৰে সময়ৰ লগত মানে খাপ খাই পেলাই সেই পৰিৱেশটোত ছাৰ্ভাইভ কৰিব সহায় কৰে সেইবিলাক একচুৱেলি কি হয় আপোনাৰ যে নেচাৰেল চিলেকশ্যনৰ আণ্ডাৰত আহিব আৰু গতিকে আমাৰ কি হ'ব ইট অপশ্যন কি হ'ব এই আপোনাৰ ইট কেন ৰিজাল্ট ইন এডাপ্টেশ্যন ইন পপুলেশ্যন Next question is the concept of consolidated equilibrium was proposed by আচ্ছা এইটো question অকমান কি হয় মানে আউট অফ দা সিলেবাস বুলি ক'ব পাৰে আপোনালোকে ডাইৰেক্ট হয়তো আপোনালোকে এনচাৰ পোৱা নাই কিন্তু মই এনচাৰটো কৈ দিছো এইটো হ'ব কি অপশ্যন চি গোল্ড এণ্ড এলৰিচ গতিকে কি হ'ব এইটো আপোনাৰ অকমান এইটো ডাইৰেক্ট কুৱেশ্যন নহয় বাৰু এইটো অকমান মানে আউট অফ দা সিলেবাস টাইপ কুৱেশ্যন হয় বেছি মানে এক্সপ্লেইন নকৰো যে punctuated equilibrium suggested that the species experienced long periods of stability interrupted by brief period of rapid change গতিকে এইটো ডাইৰেক্ট মই বেছি এক্সপ্লেইন নকৰো কাৰণ এনচিআৰটি ডাইৰেক্ট দিয়া নাই মাত্ৰ এইটো অকমান মনত ৰাখিব আপোনালোকে গোল্ড এণ্ড এলৰিচ এইটো কেতিয়াবা শ্বৰ্ট কুৱেশ্যন আহি যাব পাৰে which of the following is not a requirement for natural selection to occur গতিকে এইটো আপোনালোকে অকমান ট্ৰাই কৰকচোন নিজে মই আপোনালোকক অকমান মানে 5 ছেকেণ্ড সময় দিছো গতিকে কি হ'ব চাওক অপশ্যন চাওক যে ভেৰিয়েশ্যন এমং ইণ্ডিভিজুৱেলছ ইনহেৰিটেঞ্চ অফ ট্ৰেইটছ এনভাইৰমেণ্টেল চেঞ্জ এণ্ড ডিফাৰেঞ্চিয়েল চাৰ্ভাইভেল এণ্ড ৰিপ্ৰডাকশ্যন যে আমাক সুধিছিল কি নট কি সুধিছে যে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ৰিকুৱাৰমেণ্ট ফৰ নেচাৰেল চিলেকশ্যন টু অকাৰ গতিকে ভেৰিয়েশ্যন এমং ইণ্ডিভিজুৱেল আমাক হ'ব লাগিবই যদি আমাৰ কি হয় যে যদি মানে কি বুলি কয় নেচাৰেল চিলেকশ্যন হ'ব লাগে ইনহেৰিটেঞ্চ অফ ট্ৰেইটছ এনভাইৰমেণ্টেল চেঞ্জ গতিকে এনভাইৰমেণ্টেল চেঞ্জটো আমি ডাইৰেক্ট গম পালোঁ এনভাইৰমেণ্টেল চেঞ্জটো হয় নহয় গতিকে আমাক সুধিছে নট গতিকে হয় মানে কি হয় আমাৰ এনচাৰটো নহ'ব ইয়াত নহয় গতিকে ডিফাৰেঞ্চিয়েল চাৰ্ভাইভেল এণ্ড ৰিপ্ৰডাকশ্যন এইটো আমাৰ অকণমান কি আছে মানে কনফিউজ আছে গতিকে ভেৰিয়েশ্যন এমং ইণ্ডিভিজুৱেলছ গতিকে কি হ'ব যে ভেৰিয়েশ্যন এমং ইণ্ডিভিজুৱেল হ'ব লাগিব নে নালাগে গতিকে আমাৰ এনচাৰটো হ'ব কি আমাৰ ইয়াত আপোনাৰ চি গতিকে এনভাইৰমেণ্টেল চেঞ্জ হয় নে নহয় গতিকে এনভাইৰমেণ্টেল চেঞ্জ গতিকে চাওক যে এনভাইৰমেণ্টেল চেঞ্জ যে while natural selection is influenced by environmental condition it can occur with stable environment as long as there is a variation and differential survival গতিকে এইটো আপোনাৰ এটা চিম্পল কুৱেশ্যন আছিল একচুৱেলি অকণমান দেখাত যিটো টান আছিল গতিকে নেক্সট কুৱেশ্যনটো চাওক ইন দ্য কনটেক্সট অফ হিউমেন ইভলিউশ্যন হুইচ species is considered our closest extinct relative এইটো একচুৱেলি অকণমান আপোনালোকৰ যদি মানে মনত নাই এইটো এনচাৰ কৰিব নোৱাৰিব এইটো একচুৱেলি কনচেপ্ট বেছ কুৱেশ্যন নহয় এইটো অকণমান মানে মেমৰি বেছ কুৱেশ্যন এইটো হ'ব অপশ্যন আপোনাৰ এ এইটো অপশ্যন এ নিয়েণ্ডাৰথেল গতিকে এইটো আপোনালোকৰ এনচিআৰটিত আপোনাৰ যিটো হিউমেন ইভলিউশ্যন দিয়া আছে তাত দিয়া আছে তাত আপোনালোকে অকণমান মুখস্থ ৰাখিব লাগিব এইটো আপোনাৰ যে আমাৰ যে নিয়েণ্ডাৰথেল আৰ ক্ল'জলি ৰিলেটেড hominin species that coexisted with early modern human and share a common ancestor. এইটো হ'ব অকণমান মুখস্থ বেছ কুৱেশ্যন নেক্সট কুৱেশ্যন কি আছে চাওক হোৱাট টাৰ্ম ডেছক্ৰাইব দ্য ফৰ্মেশ্যন অফ নিউ স্পেচিছ গতিকে এইটো সহজ কুৱেশ্যন যে নতুন স্পেচিছ এটা ফৰ্মেশ্যন হ'বৰ কাৰণে মানে কোনটো ইয়াৰে টাৰ্মে কি কৰে আমাৰ নতুন মানে এটা কি বুলি কয় সেই হোৱাটো বুজায় মানে নতুন স্পেচিছ এটা ফৰ্মেশ্যন হোৱাটো মানে কোনটো টাৰ্মে আপোনাৰ মানে ইয়াতে বুজাই আমাক সুধিছে গতিকে চাওক নেচাৰেল চিলেকশ্যন আমি অলৰেডি বহুতবাৰ আলোচনা কৰিলোঁ নহ'ব এনচাৰটো এক্সটিংশ্যনটো নহয় আপোনাৰ নহয় এক্সটিংশ্যন মানে নোহোৱা হৈ যোৱা গতিকে জাষ্ট ইংলিছ শব্দটো গম পালে আমি গম পাই যাওঁ নেচাৰেল চিলেকশ্যন আপোনাৰ নহয়ে কোনো কাৰণত কাৰণ কি সেইটো এটা ডাৰউইনৰ থিয়ৰী হয় যে এডাপ্টেশ্যন হ'ব নেকি পৰিৱেশৰ লগত খাপ খোৱাটো নহয় আপোনাৰ গতিকে আমাৰ কি থাকিল অপশ্যন অনলি কি হ'ব আমাৰ অপশ্যন এ স্পেচিয়েছ নেক্সট কেছ যে homologous structure are evolutionary evolutionarily significant because they যে এই যিবিলাক homologous structure আছে যে যিবিলাক আমি কনভাৰ্জেন্ট আৰু ডাইভাৰ্জেন্ট
ইভলিউশনৰ পৰা আমি homologous আৰু কি পাওঁ canalogous structure পাওঁ এইবিলাক আমাৰ কাৰণে important কিয় চাওক are identical structure in different species are ancient feature with no current function serve the same function in different species indicate that species are closely related এইটো চাওক এইটো অকমান আমাক ইয়াক সুধিছে কি যে significance সুধিছে আমাক actually আমাক এইটো কুৱেশ্যন অকমান আমাৰ কি হয় আমাৰ যে অকমান মানে কনফিউজিং টাইপ হয় যে আমাক সুধিছে কি significance গোটেইকেইটাই এনচাৰে অকমান হ'ব যেন লাগে হা গতিকে ইয়াত আমাক গতিকে অকমান যদি আপোনালোকে জাজ কৰি কি হ'ব আমাৰ যে মেইনলি এই homologous analogous বিলাকৰ পৰা আমি কি গম পাওঁ যে কোনোবা ক'ৰবাত লিংক আছিল বা ইয়াৰ লিংক নাছিলে কিন্তু নহয় গতিকে সেই বস্তুটো আমি কি হয় আমাৰ এই যিটো ক্লোজনেছ আছে এই ক্লোজনেছটো আমি কি কৰোঁ গম পাওঁ গতিকে আমাৰ কি হ'ব আমাৰ যে এই ক্লোজলি ৰিলেটেড সেই গতিকে আমাৰ কি হ'ব অপশ্যন এ হ'ব আমাৰ গতিকে কি হ'ব কি ইণ্ডিকেট ডেট স্পেচিছ আৰ ক্লোজলি ৰিলেটেড নেক্সট কুৱেশ্যন কি আছে চাওক হুইচ অফ দ্য ফলোয়িং ফেক্টৰ্ছ কেন কণ্ট্ৰিবিউট টু জেনেটিক ড্ৰিফ্ট এইটো কি আছিল আমাৰ এটা মানে থিয়ৰী এটা আছিল একচুৱেলি আপোনাৰ এই বটল নেকৰ হা যে পপুলেশ্যন এইটো ইয়াৰ এনচাৰ হ'ব একচুৱেলি কি আপোনাৰ পপুলেশ্যন বটল নেক কিন্তু আপোনালোকে যদি নাই পঢ়া আপোনালোকে অকণমান মানে সেই কৰিব দিগদাৰ হ'ব আপোনালোকৰ মানে বুজিব দিগদাৰ হ'ব এইটো একচুৱেলি সেইটো কি হয় আপোনালোকে অকণমান যদি চোৱা নাই এনচিআৰটি চাই ল'ব কিন্তু মই এতিয়া বৰ বিশেষ আপোনাৰ সেই নকৰোঁ কাৰণ মানে সময়টো লক্ষ্য ৰাখিছোঁ অকণমান A population bottleneck reduces genetic diversity due to significant reduction in population size, leading to genetic drift. গতিকে এইটো আপোনালোকে অকণমান এইটো চাই ল'ব আপোনাৰ যদি সেই নাই এইটো আমাৰ আজিৰ কাৰণে লাষ্ট কুৱেশ্যন দ্য থিয়ৰী ডেট অৰ্গেনিজমছ কেন পাছ অন কেৰেক্টাৰিষ্টিক্স একুয়াৰ্ড ডিউৰিং দিয়াৰ লাইফ টাইম ইজ নন এজ আচ্ছা এটা মানে থিয়ৰী আছিল যে যি মানে থিয়ৰীটো কি কৈছিল যে এটা জেনেৰেশ্যনৰ পৰা আনটো জেনেৰেশ্যনলৈ কি হয় কেৰেক্টাৰবিলাক ইনহেৰিট হয় যে এটা জেনেৰেশ্যনে আহৰণ কৰা কেৰেক্টাৰসমূহ নেক্সট জেনেৰেশ্যনলৈ কি হয় মানে ফ্ল' হয় মানে আৰু যাৰ ফলত আমাৰ কি হয় বহুখিনি কিবা কিবি কেৰেক্টাৰ আমাৰ কি হয় মানে সেই ফ্ল'ত গুচি যায় আমাৰ গতিকে নেচাৰেল চিলেকশ্যনটো ডাইৰেক্ট এই থিয়ৰীটো আমাক সেনেকুৱা ধৰণৰ ডাইৰেক্ট কথা কোৱা নাই সেনেকুৱা ৰিলেটেড কথাই কৈছে কিন্তু সেইটো কোৱা নাই জিন ফ্ল'য়ে আমাক সেইটো কথা ডাইৰেক্টলি কোৱা নাছিল ডাৰউইনিজমটো সম্পূৰ্ণ এটা বেলেগ বিষয় গতিকে আমাৰ এনচাৰ কি হয় আমাৰ লেমাৰ্কিজম মানে লেমাৰ্কে কি কৈছিল এই আমাক এটা জিৰাফৰ এক্সাম্পল দিছিল জিৰাফ হয় নে নহয় জিৰাফৰ এক্সাম্পল দিছে জিৰাফৰ এক্সাম্পল কি কৈছিল যে জিৰাফ আগতে কি আছিল বহুত চাপৰ আছিল কিন্তু ই এনেকে মানে খাবলৈ এনেকে তাৰ মানে যিখন মানে লেগ আছে বা মানে ভৰি আছে এই দেখোন এনেকে দাঙি দাঙি মানে কি চেষ্টা কৰিলে আৰু চেষ্টা কৰোঁতে এই কেৰেক্টাৰবিলাক কি হ'ল ভৱিষ্যতলৈ ইনহেৰিট হৈ গৈ থাকিল গৈ কি হ'ল আপোনাৰ শেষত আপোনাৰ যে শেষত এই কেৰেক্টাৰসমূহ মানে ফ্ল' হৈ থাকে গতিকে ইয়াৰ এনচাৰ হ'ব কি আমাৰ গতিকে লেমাৰ্কিজম গতিকে আমাৰ মানে এইটো লাষ্ট কুৱেশ্যন আছিল গতিকে আজিলৈ আমি মানে বহুখিনি কুৱেশ্যনে আমি অলৰেডি 15টা কুৱেশ্যন আলোচনা কৰিলোঁ আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন আকৌ মানে নিজেও প্ৰেক্টিচ কৰিব গতিকে বা এই 15ৰ ভিতৰত আপোনালোকে নিজে কিমানটা নিজে জানা আছিল যে কিমানখিনি নিজে চল্ভ কৰিব পাৰিলে আমি মানে কোৱাৰ আগতে সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন কিমানখিনি আপোনালোকৰ নিজৰ স্ক'ৰ সেইখিনি আমি গম পাম তেতিয়া বা আপোনালোকে নিজেও গম পাব বা বেলেগক কি কৰিব পাৰিব মানে গম পাব যে মোৰ কিমানখিনি স্ক'ৰ হৈছে যে এই 15টা কুৱেশ্যনৰ কিমানটা আপুনি নিজে কৰিব পাৰিলে সেইটো আপোনাক কমেণ্ট ছেকশ্যনত জনাব আজিলৈ ইমানতে আমি সামৰণি মাৰিছোঁ কিবা ফিডবেক থাকিলে আমাক জনাব পাৰে থেংক ইউ ধন্যবাদ